হাই গাইজ, হেপ্পী দিৱালী। সকলোলৈকে দীপাৱলীৰ বহুত বহুত শুভকামনা জনাইছোঁ। হাই গাইজ, আমি ফুপু আহিছিলোঁ বজাৰ কৰিবলৈ দেৱালীৰ কাৰণে। এতিয়া আমি ঘৰলৈ গৈ আছোঁ, ধুনীয়াকৈ একদম পূৰা ডেক'ৰেশ্যন কৰিম ঘৰলৈ গৈ কেনে। ভণ্টিয়ে কৈছে মই বোলে ললিপপটো খাই দেখাওঁ অকণমান। আমি চাৰিআলিৰ পৰা এয়া সূতা চূতা কিনি আনিলোঁ আৰু ঘৰলৈ আহি কেনে ধুনীয়াকৈ চব সজালোঁ, লাইট চাইট লগালোঁ আৰু এই মমকেইডাল জ্বলালে মানে ৰুমটো বহুত ধুনীয়া গোন্ধাই থাকে। হেপ্পী দিৱালী। হাই গাইজ, আমি ওলাই আহিছোঁ এতিয়া এনেই। মা নাই মানে, মা ওলাই আহিলে কাৰণে মাক বিচাৰি কিনে আমি দুজনী ওলাই আহিছোঁ এতিয়া। চাকি তাকি চব জ্বলাই মেলি আহিছোঁ। এয়া ধুনীয়াকৈ একদম পদূলি মুখে মুখে হেৰি কৰিছে। এইফালে আচলতে ইমান মানুহৰ ঘৰ নাই, সেইকাৰণে অকণমান এইডোখৰ আধা আধা নিচিনা হৈছে। মিঠাই নহ'লে আৰু কি দেৱালী, সেইকাৰণে আমি ধুনীয়াকৈ মিঠাই চিঠাই উলিয়াই ল'লোঁ আৰু চাহ যিহেতু মেইন, সেইকাৰণে আমি চবে ধুনীয়াকৈ বহি লৈ চাহ মিঠাই ধুনীয়াকৈ খাই দিলোঁ। মা নাছিলে, অকল মই আৰু আমাৰ এনাই খালোঁ ধুনীয়াকৈ। এনেকুৱা চিলভাৰৰ কাৰণে বহুত ভাল পাওঁ খাই। এইবাৰৰ দেৱালীটো একেবাৰে হেমহেমীয়া। দুৰ্গা পূজা বহুত হেমহেমীয়া আছিলে, দেৱালীও বহুত হেমহেমীয়া। মানে একেবাৰে হুলস্থুল নাই। আগতে দেৱালী বুলি ক'লে একদম পূৰা ফটকা বোম চব ফুটাই পূৰা হুলস্থুল হৈ থাকে আৰু দোকানত এনেকৈ খেলো হয়। এইবাৰ একেবাৰেই নাই। আমাৰ দোকানতো অকণমানো খেল চেল হোৱা নাই, একোৱেই হোৱা নাই। অকল মানুহৰ ঘৰে ঘৰে চাকি জ্বলাইছে আৰু লাইট জ্বলাই এনেকৈ চব পোহৰ কৰি থৈছে। এয়া দেৱালী বুলি আমাৰ ঘৰলৈ আহিলে বৰষা নবৌ ওলাবলৈ লাজ কৰিছিলে। মই বহুত জবৰদস্তি কৰি কিনে উলিয়াইছোঁ। কুৰ্তি চুটি পিন্ধা নাই, একো ফটো মানে একোৱে ফটো মাৰিবলৈ মন নাযায় আৰু এওঁ আহিছে ধুনীয়াকৈ ফটো মাৰিম বুলি, কিন্তু ফটো চটো একোডাল নহ'ল ফটো মৰা। ত' সেয়াই আৰু গাইজ, এতিয়া আমি খেলিম তাছ। এনেই খেলিম। মোৰ এয়া প্ৰথম গেমতে মই জিকিছোঁ গাইজ, মই জিকিছোঁ দে। এতিয়া পইচা মই পালোঁ নে? 2 টকা ধাৰ লৈছিলোঁ তোৰ পৰা, ধাৰ লৈছিলোঁ তোৰ পৰা 2 টকা, এইটো এতিয়া মোৰ হৈ গ'ল হয় নাই গাইজ? এই 2 টকা পালোঁ, আকৌ উলিয়া আকৌ খেলিম। গাইজ, মই অকল প্ৰথম গেমতেই যি জিকিলোঁ, তাৰপাছত গোটেই গেম অকল ভণ্টিয়ে জিকিলে। তাৰপৰা ধাৰ লোৱা পইচা কেইটকাৰো মোৰ গ'ল। চ' মই দেৱালীটো এনেকৈ স্পেণ্ড কৰিলোঁ। চ' এই আছিলে মিনি ব্লগ, বাই বাই।